কি কলি তই এতিয়া তাৰ মানে সেই কলি ভিখাৰীজনী আমাৰ এইখন ঘৰৰ বোৱাৰী হ'ব নাই মই কোনো পধ্যে নামানো সেই কলি ভিখাৰীজনী এইখন ঘৰৰ বোৱাৰী হ'ব নোৱাৰে পৃথিৱীত ছোৱালী বিচাৰি নাপালি সেই কলিজনীকে পাইছিলি তই ধনীঘৰ হ'লেও বেলেগ কথা আছিলে সেই ভিখাৰীজনী তই কি দেখি পচন্দ কৰিছ তইহে জান মই কিন্তু এইখন মানে বিয়াত কেতিয়াও সন্মতি নিদিওঁ তই তোৰ কাৰণে বেলেগ ছোৱালী চাবি আৰু তাইক যদি মই বিয়া কৰাবলৈ নাপাওঁ তেতিয়াহ'লে মই কেতিয়াও বিয়াই নাপাতো তাইৰ বাহিৰে আৰু মই কাকো বিয়া নকৰাওঁ ময়ো কৈ দিলোঁ তোমাক শাহুমা আপুনি অংকুৰক কিয় বাধা দিছে অংকুৰে যদি সেই ছোৱালীজনীক বিয়া কৰাব বিচাৰিছে তেতিয়াহ'লে ভালহে পাব লাগে আমি ফ্ৰীতে ঘৰৰ কাম কৰিবলৈ চাকৰি এজনী পাই যাম নহ'লে কিন্তু কৈ দিছোঁ ঘৰৰ গোটেই কাম আপুনি অকলে কৰিব লাগিব মইতো এনেও নকৰোঁ গতিকে ভাবি চাব কথাটো তুমি বাৰু কথাটো ঠিকেই কৈছা বোৱাৰী কিন্তু সেইজনী দেখাটো ইমান কলি লগতে ইমান দুখীয়া ঘৰৰ ছোৱালী হয় সেইকাৰণেহে মই তাক মানা কৰিছিলোঁ কিন্তু ঘৰৰ কাম কৰিবলৈ যদি তাইক আনিব লাগে তেতিয়াহ'লে হ'ব দিয়া মই বাৰু একো বাধা নিদিওঁ কাকো ডাঙৰ বোৱাৰীয়ে যে কেতিয়াও মোক নিজৰ শাহুমা বুলি ভাবিবই নোৱাৰে মই যেন তাইৰ চাকৰিনীহে তেনেকুৱা ব্যৱহাৰ কৰে মোৰ লগত উপায় নাপায়হে তাইক আমি এইখন ঘৰৰ বোৱাৰী কৰিব লগা হ'ল নহ'লেতো কেতিয়াও তাইক এইখন ঘৰৰ বোৱাৰী কৰি নানিলোৱে হয় ইমান অহংকাৰী ইমান বেয়া এতিয়া সেই সৰু বোৱাৰীজনী ভাবিছিলোঁ ভাল চাই এজনী আনিম ই গৈ পিনে সেই কলি ভিখাৰীজনীকহে পচন্দ কৰিলে এতিয়া আকৌ উপায়ো নাই নহয় তাইক যদি মই এইখন ঘৰলৈ বোৱাৰী কৰি নানো তেতিয়া এই গোটেই ঘৰৰ কাম মই কৰিব লাগিব তাতকৈ ভাল আছে সেইজনী এইখন ঘৰলৈ বোৱাৰী কৰি আনো আৰু ঘৰৰ কাম গোটেই তাই কৰিব অংকুৰ তুমি গোটেই পৃথিৱীত কি ছোৱালী বিচাৰিয়ে নাপালা নেকি এই কলি ভিখাৰীজনীকহে পালানে কলাও কলা ইমানে কলা মানে কি ক'ম আৰু তোমাৰ লগত একেবাৰে নিমিলে তাই কলা হ'লেও তাইৰ মনটো সঁচা এতিয়াৰ পৰা আপুনি যি কয় মই তাকে কৰিম আপুনি চিন্তা নকৰিব সেইটোতো তুমি কৰিবই লাগিব তোমাক সেইটো কাৰণেতো এইখন ঘৰ বোৱাৰী কৰি আনিছো নহ'লে আৰু তোমাৰ সেইখিনি যোগ্যতা আছেনে আমাৰ এইখন ঘৰৰ বোৱাৰী হোৱাটো এতিয়া যোৱা সোনকালে মোৰ কাৰণে চাহ একাপ বনাই আনা বাইদেউ মই এতিয়াই বনাই আনিছো মোৰ চাহ একাপ দিবলৈ যাবলৈ ইমান সময় লাগেনে কি কৰি থাকা পাকঘৰত মই যে আকৌ ৰুমৰ পৰা ওলাই আহি ইয়ালৈ আহিব লগা হৈছে বাইদেউ মই চাহ একাপ দিবলৈ গৈছিলোঁৱেই আৰু এইফালে অংকুৰে ব্ৰেকফাষ্ট ৰেডি কৰিব ক'লে সেইকাৰণে মোৰ অকণমান দেৰি হ'ল বাইদেউ এই লওক আপোনাৰ চাহ এই চাহকাপচোন ঠাণ্ডা হৈ গ'ল এতিয়া কি মই ঠাণ্ডা চাহ খাব লাগিব তোক মই গৰম চাহ বনাই দিবলৈ কৈছিলোঁ এতিয়া মানে মই মোৰ ঘৰতে ঠাণ্ডা চাহ খাবলৈ পাম ঐ তোক কথাবোৰ ক'লে ভালদৰে বুজি নাপাওঁ নেকি এই চাহকাপ তই খাই থাকিবি মোক এতিয়া গৰম চাহ বনাই দে এই কাপ চাহ মই নাখাওঁ এই চাহকাপ মই এতিয়াই বাকিছোঁ ঠাণ্ডা হোৱা নাই গৰমে হৈ আছে আপুনি খাব পাৰিব বাইদেউ মই এইমাত্ৰহে বাকিছোঁ ইমান সোনকালে কেনেকৈ ঠাণ্ডা হ'বনো কি ক'লি এতিয়া তই মোক শিকাবি মই কি কৰিব লাগে আৰু কি কৰিব নালাগে ঐ আজি তোৰ মুখৰ পৰা ইমান মাত কেনেকৈ ওলাইছে তই মোৰ মুখে মুখে তৰ্ক কৰিছ যে পাহৰি গলি নেকি মই কোন হয় তোক আজি আকৌ কৈ দিছোঁ এইখন ঘৰৰ মালিকনী মই হয় এই ঘৰখন মোৰ মতে চলিব আৰু মোৰ মুখে মুখে কোনোবাই কথা ক'লে মোৰ বহুত বেছি খং উঠে তোক মই আগতেও কৈছোঁ আৰু আজিও কৈছোঁ অৱশ্যে তোক কথা ক'লে অকল মানিবলৈ নোৱাৰ আজি তোৰ এহেকা দিব লাগিব তেতিয়াহে যদি তোৰ মুখৰ মাত নোলায় নহ'লে তই মোৰ মুখে মুখে তৰ্ক কৰিব আহিছ মই এই চাহকাপ ঠাণ্ডা বুলি কৈছোঁ যেতিয়া ঠাণ্ডাই হয় গৰম চাহ বনাই দে দিয়ক মই আপোনাৰ কাৰণে আকৌ গৰম চাহ বনাই দিওঁ আপুনি খং নকৰিব আপুনি ৰুমলৈ যাওক মই চাহকাপ তালৈকে লৈ যাম অংকিতা আজিও তুমি এনেকৈ কান্দি আছা তাৰমানে বৌয়ে আজিও তোমাক কিবা ক'লে ন আজি মই বৌক এৰি দিয়াত নাই বৌয়ে কিয় তোমাৰ লগত ইমান অত্যাচাৰ কৰি থাকে আজি মই বৌক সুধিহে এৰিম সদায় সদায় মই এইবোৰ সহ্য কৰিব নোৱাৰোঁ তুমি বাইদেউ একো নক'বা বাইদেউক যদি তুমি কিবা ক'বলৈ যোৱা বাইদেউ খং কৰিব এইখন ঘৰ তেওঁৰ কাৰণেতো চলি আছে গতিকে হ'ব দিয়া সেইদৰে মোৰ বাইদেউৰ কথা শুনি শুনি অভ্যাস হৈ গৈছে তুমি আকৌ মিছাতে বাইদেউৰ লগত লাগি ল'ব নালাগে হ'ব দিয়া একো নাই ঐ এই মোৰ লগৰ হয় সোনকালে যা এইকাৰণে খাবলৈ চাহ আৰু লগত কিবা লৈ আগে দেৰি কৰি নাথাকিবি বাইদেউ মই এতিয়া চাহ বনাই আনিছোঁ ঐ প্ৰিয়া এই যদি তহঁতৰ ঘৰৰ কাম কৰা বাই নেকি তই তেনেকৈ ক'ব পাৰ কিন্তু এই যদি আচলতে মোৰ দেউৰৰ ৱাইফ হয় তাৰমানে আমি যা যোৱালি হৈছোঁ কিন্তু হ'লেও এইখন ঘৰত চাকৰণিতকৈ ওপৰত স্থান নহয় তাই এখন ঘৰত চাকৰণি বুলিয়ে ক'ব পাৰি বাইদেউ আপোনাৰ কাৰণে চাহ লৈ আহিছিলোঁ খাব দেই হ'ব হ'ব ইয়াতে থৈ দে প্ৰিয়া তোৰ ঘৰৰ এই চাকৰণিজনী ইমান বেয়া তাই মোক চাহৰ লগত চিঙৰা খাবলৈ দিছিলে চাটনিখিনি ইমান জ্বলা দিছে মুখ একেবাৰে পুৰি গ'লগৈ কাণৰ পৰা ধোঁৱা ওলোৱা নিচিনা হৈ গৈছিলে অৱস্থা
এতিয়া পানী খাই অকণমান আৰাম পাইছোঁ। জানি বুজি কৰিছে যেন পাইছোঁ মই, কাৰণ মই তোৰ ফ্ৰেণ্ড হয় যে। তাই তোৰ লগত তেনেকুৱা কৰিলে তাই জানি বুজি কৰিবতো, কাৰণ মই তাইক ঘৰৰ গোটেই কাম কৰাই থাকোঁ যে, সেইকাৰণে তাই মোক একো কৰিব নোৱাৰি তোৰ পৰা বদলা লৈছে। তাইক মই আজি এৰি দিয়াত নাই। তাই মোক চিনি পোৱা নাইতো, আজি এহেকা তাইক দিবই লাগিব। কিন্তু তই বেয়া নাপাবি, চৰি দেই, মোৰ কাৰণে তোক তাই এনেকৈ কৰিছে। বাৰু তই সেইবোৰ চিন্তা নকৰিবি, তাইৰ লগত কি কৰিব লাগে সেয়া মই ভালকৈ জানো। আজি মাৰটো যাতে তই ভালকৈ মনত ৰাখ। নেক্সট টাইম যদি মোৰ লগত বা মোৰ ফ্ৰেণ্ডৰ লগত তই এনেকুৱা ব্যৱহাৰ কৰিবলৈ চেষ্টাও কৰ নহয়, এইখন ঘৰৰ পৰা তোক বাহিৰ কৰি দিম, বুজিলি নহয়? আৰু তই আজি যি কৰিলি তাৰ কাৰণে তোক এসপ্তাহৰ কাৰণে মই একো খাবলৈ নিদিওঁ, আৰু তই তাৰ বাবদ ঘৰত কামো কৰিব লাগিব, বুজিলি নহয় মোৰ কথা? হ'ব বাইদেউ, মই গোটেই ঘৰৰ কাম কৰি দিম, আৰু এনেকুৱা দ্বিতীয়বাৰৰ বাবে কেতিয়াও নহয়, আপুনি চিন্তা নকৰিব। মই এইখন ঘৰত কিয় বিয়া হৈ আহিছিলোঁ, ইমান কষ্ট পাবলগীয়া হৈছে মই ইয়াত। এসপ্তাহ দিনে একো খাবলৈও দিয়া নাই, ইফালে ঘৰৰ কামো কৰিব লগা হৈছে। বেচেৰীজনী বৰ কষ্ট হৈছে পাই, এতিয়া আৰু তাইৰ কষ্ট মই দেখি থাকিব নোৱাৰোঁ। ডাঙৰ বোৱাৰীক ক'ব লাগিব এই কথাষাৰ। তাইওতো ঘৰৰ এটা দুটা কাম কৰিব পাৰে, অনবৰতে বেলেগৰ ওপৰত শাসন চলাই থাকিব। আজি তাইক ক'ব লাগিব। ডাঙৰ বোৱাৰী, তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে তোমাৰতো কিছুমান দায়িত্ব আছে। তুমি অনবৰতে চবৰে ওপৰত শাসন চলাই থাকা, এইটো কৰা সেইটো কৰা বুলি। সৰু বোৱাৰীয়ে এসপ্তাহ ধৰি একো এটা খাবলৈও তুমি দিয়া নাই, তাতে গোটেই ঘৰৰ কাম কৰি ফুৰিছে। তাইওতো মানুহেই হয়, তুমিতো ঘৰৰ এটা দুটা কাম কৰিব পাৰা। তুমি তাইকে অকল গোটেই কামবোৰ কৰোৱা যে, তাইতো ভাগৰ লাগে। অলপো নুবুজা কিয়? আজি তোৰ মুখৰ পৰা মাত ওলাইছে? এতিয়া মই এইখন ঘৰৰ কাম কৰিব লাগিব? তোৰ ইমান সাহস, তই মোক এনেকৈ কথা ক'বলৈ আহিছ? মোক ঘৰৰ কাম কৰিব লাগে বুলি ক'বলৈ আহিছ? ঐ বুঢ়ী, তই গোটেই দিনটো কি কৰি থাক? এই ঘৰখনৰ গোটেই সেইবোৰ মই দায়িত্ব পালন কৰি আছোঁ। ঘৰৰ কামো এতিয়া মই কৰিব লাগে, আৰু তই আৰামত বহি বহি খাবি? তোকো এটা শিক্ষা দিবই লাগিব, যেনেকৈ সেই কলি ভিখাৰীজনীক দিলোঁ। তেতিয়াহে যদি তোৰ মুখৰ মাত বন্ধ হয়, নহ'লে দেখিছোঁ আজিকালি চবৰে মুখৰ মাত ওলাবলৈ ধৰিছে। বাইদেউ, এয়া লওক, আপোনাৰ কাৰণে ভেজিটেবল চুপ অলপ বনাই আনিছিলোঁ। এইখিনি খালে মানে গাটো অকণমান ভাল লাগিব। বেলেগ কিবা খাবলৈও আপুনি একো খাবলৈ মন নাই বুলি কৈছে, সেইকাৰণে ভেজিটেবল চুপকে বনাই দিলোঁ। আৰু বাইদেউ, আপুনি একো চিন্তা নকৰিব, আপুনি সোনকালে ভালদৰে খোজকাঢ়িব পাৰিব। এতিয়া অকল আৰাম কৰক, বাকী যি কৰিব লাগে সেয়া মই কৰিম। একো কথা আপুনি চিন্তা কৰিব নালাগে। আৰু আপোনাৰ ডাঙৰ বোৱাৰী, সৰু বোৱাৰী ঠিকেই কৈছে, তুমি একো চিন্তা নকৰিবা। আৰু চাবাচোন, আমি তোমাৰ বহুত ভালকৈ যত্ন ল'ম। তুমি বহুত সোনকালে ভালদৰে খোজকাঢ়িব পাৰিবা। এতিয়া ভৰি বিষটো অলপ হ'ব, কিন্তু সোনকালে ভাল হ'ব। গতিকে তুমি একো চিন্তা নকৰিবা। আৰু তোমাৰ যদি কিবা দৰকাৰ হয় আমাক কৈ দিলে হ'ল, বুজিলা? লোৱা লোৱা, এতিয়া চবখিনি খোৱাচোন, ভালকৈ খাই লোৱা। অংকিতা, তুমি সঁচাই বৰ ভাল হয়। মই তোমাৰ লগত অহা দিনাৰ পৰা ইমান বেয়া ব্যৱহাৰ কৰি আহিছোঁ, তোমাক বহুত কষ্ট দিলোঁ। কিন্তু আজি যেতিয়া মোৰ বিপদ হ'ল, তুমি মোক সহায় কৰিছা, মোৰ যত্ন লৈছা। সঁচাকৈ তুমি বহুত ভাল। আৰু শাহুমা, আপুনিও বহুত ভাল। মই বৰ অহংকাৰী আছিলোঁ, কিন্তু এতিয়া সকলো বুজি পাইছোঁ। এতিয়াৰ পৰা মই আৰু কেতিয়াও আপোনালোকৰ লগত তেনেকুৱা ব্যৱহাৰ নকৰোঁ। এতিয়াৰ পৰা ময়ো আপোনালোকক ঘৰৰ কামত সহায় কৰি দিম। বাইদেউ, হ'ব দিয়ক, মই সেইবোৰ ধৰি থকা নাই আৰু। যি হ'ল হ'ল, এতিয়া সোনকালে আপুনি এই চুপখিনি খাই লওক, ঠাণ্ডা হ'লে ভাল নালাগিব। আৰু হ'ব দিয়ক, সেইবোৰৰ কাৰণে মই আপোনাক মাফ কৰিলোঁ বাৰু। এতিয়া আপুনি সোনকালে ভাল হ'ব লাগে। মই গৈ পিনে ভাত বনাওঁগৈ। মা, আপুনি বাইদেউৰ ওচৰতে থাকিব, কিবা দৰকাৰ হ'লে মোক কৈ দিব।